Hello everyone, আপোনালোক সকলোকে লাৰ্ণ এণ্ড গ্ৰাফ উইথ মি চেনেলটোলৈ স্বাগতম জনাইছো। এই ভিডিঅ'ত আমি আলোচনা কৰিব ওলাইছো ক্লাছ 7 ৰ মেথছৰ চেপ্টাৰ নম্বৰ 5। ইয়াৰ নাম আছিল ত্ৰিভুজ আৰু ইয়াৰ ধৰ্ম, অৰ্থাৎ ট্ৰায়াঙ্গল এণ্ড ইটস প্ৰপাৰ্টি। ইয়াৰ এক্সাৰসাইজ 6.5 ৰ কোৱেশ্চন কিটা আমি এই ভিডিঅ'ত আলোচনা কৰিম, গতিকে বলা পলম নকৰি ভিডিঅ'টোলৈ আগবাঢ়ো। ইয়াৰ আগৰ ভিডিঅ'খিনি যদি চাব বিচাৰা তোমালোকে লিংকটো ডেসক্ৰিপচন বক্সত দিয়া আছে, তাতে ক্লিক কৰি পেলাই চাই ল'ব পাৰিবা যে ক্লাছ 7 মেথছ এনেকে এটা প্লেলিষ্ট বনোৱা আছে, তাতে ক্লিক কৰিবা, গোটেইখিনি ভিডিঅ' তোমালোকে একেলগে পাই যাবা। ঠিক আছে, যদি বিচৰা চাই ল'বা। এতিয়া চোৱা, ইয়াতে কোৱেশ্চন নম্বৰ 1ত দিছে যে 1 ৰ পৰা 12 লৈ প্ৰত্যেক প্ৰশ্নৰ বাবে 4টাকৈ সম্ভাৱ্য উত্তৰ দিয়া আছে, শুদ্ধ উত্তৰটো বাছি উলিওৱা। ঠিক আছে, কি কৈছে মানে 4টা অপচন দিয়া হৈছে, তাৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিয়াব লাগে। এটা কৈছে যে তলৰ চিত্ৰত x ৰ মান হ'ব। এতিয়া ইয়াতে চোৱা, ইয়াতে কৈছে যে এডাল বাহু আৰু এডাল বাহু কি কৈছে সমবাহু সমান, অৰ্থাৎ এইটো কি ত্ৰিভুজ, সমবাহু ত্ৰিভুজ। সমবাহু ত্ৰিভুজত কি হয়, তিনডাল বাহুৱে সমান হয়। তাৰে এই কোণটো x বুলি দিছে, গতিকে আৰু x ৰ ভ্যালুটো উলিয়াব লাগে। এতিয়া যেহেতু আটাইকেইডাল বাহু সমান, গতিকে তাৰ পৰা আমি এইটো কোণ আৰু এইটো কোণৰ মান উলিয়াব লাগিব। ঠিক আছে, এইটো x বুলি দিছে, এতিয়া x ৰ ভ্যালুটো কিমান হ'ব আমি উলিয়াব লাগে। এতিয়া চোৱা, ইয়াতে এইটো ছবিটো দিয়া হৈ আছে মানে, তাৰ পৰা x ৰ ভ্যালুটো উলিয়াব লাগে। এতিয়া চোৱা, আমি কি কৈছো যে যেহেতু সমবাহু ত্ৰিভুজ, গতিকে আটাইকেইটা কোণ কি হ'ব, সমান হ'ব। গতিকে আমি জানো যে ত্ৰিভুজৰ তিনটা কোণৰ সমষ্টি কিমান, 180 ডিগ্ৰী, হয়নে? গতিকে আমি গোটেইটা যোগ কৰি দিম, গোটেইটা যোগ কৰি পেলাই ইকুৱেলটো আমি কিমান বুলি লিখিম, 180 ডিগ্ৰী বুলি লিখিম। বুজি পাইছা? গোটেইটা x কিয় ধৰিলো, কাৰণ গোটেইকেইটা ত্ৰিভুজৰ মান কোণৰ মান কি হ'ব, সমান হ'ব। ঠিক আছে, গোটেইকেইটা কোণৰ মান যেটো সমান হ'ব, গতিকে আমি x লিখিছো। এটা কিমান হ'ল, x তিনটা x যোগ কৰিলে আমি পাম 3x = 180 ডিগ্ৰী। x ৰ লগত 3টো পূৰণ হৈছে, সমান চিহ্ন ইফালে গ'লে হৰণ হৈ যাব, ডিভাইডেড বাই 3 আহিলে। 3 কেইবাৰ যাব, 3 6 গুণ 18 মানে 60। বুজি পালানে? x ৰ ভ্যালু কিমান পালা, 60। ইয়াতে চোৱা 60 কে নম্বৰ অপচনটোত আছে, অপচন নম্বৰ বি, গতিকে এনসাৰ হ'ব অপচন বি। নেক্সট 2 নম্বৰটো চোৱা, x ৰ মান উলিয়াব দিছে আৰু এইটো ছবি দিয়া হৈ আছে। তে এইটো ছবি আমি এডাল পাইছো সৰল ৰেখা। ঠিক আছে, সৰল ৰেখাডালৰ এই কোণটো দিছে 120 ডিগ্ৰী, গতিকে এই কোণটো কিমান হ'ব আমি উলিয়াব পাৰিম, কাৰণ আমি জানো যে এইটো এটা সৰল কোণ, সৰল কোণৰ মান কিমান হয়, 180 ডিগ্ৰী। আৰু এইটো কোণৰ মান 60 ডিগ্ৰী দিয়া হৈছে, এইটো কোণৰ মান আমি উলিয়াব লাগে। আমি জানো যে ত্ৰিভুজৰ তিনটা কোণৰ সমষ্টি কিমান, 180 ডিগ্ৰী, গতিকে গোটেইকেইটা প্লাস কৰি দিম, x ৰ ভ্যালুটো উলিয়াই ল'ম, হয়নে? তাৰ আগতে আমি প্ৰথমতে এই কোণটোৰ মান উলিয়াই লওঁ। ঠিক আছে, এতিয়া চোৱা, এতিয়া 2 নম্বৰটো চোৱা, এই কোণটোৰ মান উলিয়াবৰ কাৰণে আমি কি কৰিব লাগিব, 180 ডিগ্ৰীৰ পৰা এই কোণটো মাইনাস কৰিব লাগিব। ঠিক আছে, কিমান পালা, 60 ডিগ্ৰী হ'ল। তাৰ মানে এইটো কোণ 60 ডিগ্ৰী, এইটো কোণ 60 ডিগ্ৰী, গতিকে এই কোণটোৰ মান কিমান হ'ব আমি উলিয়াব পাৰিম। লিখিবা, যিহেতু ত্ৰিভুজৰ তিনটা কোণৰ লাইনটো লিখিবা, আৰু ত্ৰিভুজৰ তিনটা কোণৰ সমষ্টি 180 ডিগ্ৰী, গতিকে গোটেইকেইটা প্লাস কৰিবা, 60 ডিগ্ৰী প্লাস এইটো কোণ হৈ গ'ল 60 ডিগ্ৰী প্লাস এইটো কোণৰ মান নাজানো, x বুলি দিছে, গতিকে x বুলি লিখিছো, = 180 ডিগ্ৰী হ'ল। 60 হৈ গ'ল 120 প্লাস x = 180 ডিগ্ৰী। 120 প্লাস হৈছে, সমান চিহ্ন ইফালে গ'লে কি হৈ যাব, মাইনাস হৈ যাব হ'ল। 180 - 120 = কিমান হ'ব, 60 ডিগ্ৰী। তাৰমানে এই কোণটোৰ মান কিমান পালা, 60 ডিগ্ৰী। বুজি পালা? এতিয়া চোৱা, অপচন কিমান নম্বৰত আছে, অপচন নম্বৰ সি হ'ল। নেক্সটটো চোৱা, ত্ৰিভুজ ABC ৰ A এংগলৰ মান হৈছে 35 আৰু B এংগলৰ মান হৈছে 65, গতিকে C কোণটোৰ মান কিমান উলিয়াব লাগে, একদম ইজি, চাই লোৱা। এতিয়া চোৱা, ত্ৰিভুজটো ধৰা এইটো। ঠিক আছে, ইয়াতে A মানটো দিছে, এইটো চোৱা ABC বুলি ধৰি লৈছো। A মানটো দিছে 35, B মানটো দিছে 65, এই কোণটো মান কিমান উলিয়াব লাগে হ'ল। আগৰ সৈতে একে, গোটেইকেইটা প্লাস কৰি দিবা, এংগল A প্লাস এংগল B প্লাস এংগল C = কিমান হ'ব, ত্ৰিভুজৰ তিনটা কোণৰ সমষ্টি 180 ডিগ্ৰী, গতিকে = 180 ডিগ্ৰী পাতিলো। A মান দিছে 35, গতিকে 35 লিখা, B মান 65, গতিকে 65 লিখা, প্লাস এংগল C = 180 ডিগ্ৰী হ'ল। এতিয়া চোৱা, দুইটা প্লাস কৰি দিয়া কিমান পাবা,
পাছে পাছে 10 শূন্য খুলিব 1 6 3 9 9 1 10 মানে 100 ডিগ্ৰী প্লাস এংগল C ইকুৱেল টু 180 ডিগ্ৰী এতিয়া সো এংগল C লগত 100 টো যোগ হৈ আছে গতিকে সমান চিহ্ন ইফালে গলে বিয়োগ হৈ যাব তো এটাকে এংগল C ইকুৱেল টু পালা 180 ডিগ্ৰী মাইনাস 100 ইকুৱেল টু 80 ডিগ্ৰী অপচন চোৱা কে নম্বৰত আছে 80 ডিগ্ৰী বি নম্বৰত গতিকে বি হ'ব ইয়াৰ আনসাৰ নেক্সট চোৱা সমকোণী ত্ৰিভুজ এটাৰ অতিভুজৰ জোখ 17 সেন্টিমিটাৰ যদি এডাল বাহু 8 সেন্টিমিটাৰ জোখৰ হয় তেনেহলে আনডাল কিমান হ'ব উলিয়াব লাগে এতিয়া আমাৰ কি ত্ৰিভুজ বুলি ক'লে সমকোণী ত্ৰিভুজ আৰু অতিভুজডালৰ মান দিয়া হৈছে আৰু এডাল বাহুৰ মান দিয়া হৈছে এতিয়া সমকোণী ত্ৰিভুজত আমি কি কৰিব লাগে পাইথাগোৰাছৰ উপপাদ্যটো প্ৰয়োগ কৰিব পাৰো গতিকে এতিয়া চোৱা ইয়াতে মই ছবিটো আঁকি লৈছো তোমালোকে বুজি লবা অতিভুজডালৰ মান 17 বুলি দিছে আৰু এডাল বাহুৰ মান দিছে 8 সেন্টিমিটাৰ আৰু ত্ৰিভুজটো আমি ABC বুলি ধৰি লৈছো এতিয়া লিখিবা ত্ৰিভুজ ABC ৰ পৰা ঠিক আছে এতিয়া আমি জানো যে পাইথাগোৰাছৰ উপপাদ্য মতে কৰ্ণ স্কয়াৰ ইকুৱেল টু লম্ব স্কয়াৰ প্লাস ভূমি স্কয়াৰ ইয়াতে কৰ্ণ স্কয়াৰ হৈছে AC স্কয়াৰ হল প্লাস ইকুৱেল টু লম্ব স্কয়াৰ মানে AB স্কয়াৰ প্লাস ভূমি স্কয়াৰ মানে BC স্কয়াৰ হল তে মান কিটা পাতা AC মানে হৈছে 17 স্কয়াৰ আৰু BC মানে হৈছে 8 স্কয়াৰ প্লাস BC স্কয়াৰ হল এখিলৈকে বুজি পাইছা এটা 17 ক যদি স্কয়াৰ কৰো 17 গুণ কিমান হ'ব জানানে 289 তোমালোকে পূৰণ কৰি চাবা আৰু 8 গুণ 64 প্লাস BC স্কয়াৰ হল এতিয়া চোৱা ইয়াৰে তোমাৰ 64 টো কি হৈ আছে প্লাস হৈ আছে তা যদি আমি এফালে লৈ আহো তেতিয়া কি হৈ যাব -64 হৈ যাব হল ইকুৱেল টু BC স্কয়াৰ তেটা মাইনাস কৰি দিয়া কিমান হ'ব 225 ইকুৱেল টু BC স্কয়াৰ হল ইয়াৰ যদি স্কয়াৰটো অতৰাই দিয়া তেতিয়া কি হ'ব জানানে 15 গুণ 225 হয়নে গতিকে ইয়াতে কিমান আহিব 15 সেন্টিমিটাৰ ইকুৱেল টু BC মানে ইয়াৰ স্কয়াৰটো অতৰাই দিওঁতে ইফালে কিমান আহি গ'ল 15 হৈ গ'ল ইয়াৰ মানে বৰ্গমূল 15 225 ৰ বৰ্গমূল 15 গতিকে BC স্কয়াৰ তো স্কয়াৰটো অতৰাই দি পেলে ইয়াতে আমি 15 কৰি দিলো বুজি পালানে তাৰ মানে এই বাহুডালৰ মান কিমান 15 সেন্টিমিটাৰ এতিয়া চোৱা অপচন নম্বৰ 8 আছে 15 গতিকে 15 হ'ব ইয়াৰ আনসাৰ নেক্সট চোৱা ত্ৰিভুজ ABC ৰ A কোণটো হৈছে 72 ডিগ্ৰী B কোণটো হৈছে 63 ডিগ্ৰী হলে এংগল C মান কিমান হ'ব উলিয়াব লাগে দুইটা প্লাস কৰি পেলে 180 পৰা মাইনাস কৰি দিম এংগল C মান ওলাই যাব এতিয়া চোৱা আমি ত্ৰিভুজটো আঁকি লৈছো আৰু তাতে তোমাৰ দুটা কোণৰ মান দিয়া হৈ আছে এতিয়া আমি জানো যে ত্ৰিভুজৰ তিনটা কোণৰ সমষ্টি কিমান হয় 180 ডিগ্ৰী গতিকে লিখা এংগল A প্লাস এংগল B প্লাস এংগল C ইকুৱেল টু 180 ডিগ্ৰী এংগল A মান দিছে 72 ডিগ্ৰী B মান দিছে 63 ডিগ্ৰী C মানটো নাজানো গতিকে এজ ইট ইজ ৰাখিলো আৰু এতিয়া নেক্সট কি কৰিব লাগিব এই দুটা প্লাস কৰিব লাগিব তো এটা প্লাস কৰিলে কিমান হ'ব 3 2 5 13 135 ডিগ্ৰী প্লাস এংগল C ইকুৱেল টু 180 ডিগ্ৰী এতিয়া চোৱা C লগত 135 টো প্লাস হৈ আছে গতিকে সমান চিহ্ন ইফালে লৈ যোৱা মাইনাস হৈ যাব -135 ডিগ্ৰী হল এতিয়া এটাকে এংগল C মানে কিমান পালা দুইটা মাইনাস কৰি দিয়া 10 ৰ 5 গল থাকিল 5 এটা থাকিলে 7 7 ৰ 3 গল থাকিল 5 মানে 45 ডিগ্ৰী এই কোণটো মান কিমান পালা 45 ডিগ্ৰী হল এতিয়া চোৱা অপচন কে নম্বৰত আছে A হৈছে ইয়াৰ আনসাৰ হল নেক্সট দিছে সমকোণী ত্ৰিভুজ এটাৰ এটা সূক্ষ্ম কোণৰ জোখ 36 ডিগ্ৰী হলে আনটোৰ জোখ কিমান হল সমকোণী ত্ৰিভুজ এটাৰ এটা কোণৰ মান দিছে 36 গতিকে আনটো কোণৰ মান কিমান হ'ব আমাক উলিয়াব দিছে 6 নম্বৰ আনসাৰটো উলিয়াই লোৱা ইয়াতে সমকোণী ত্ৰিভুজ বুলি কৈছে সমকোণী ত্ৰিভুজ হোৱাৰ লগতে এটা কোণ কিমান হ'ব 90 ডিগ্ৰী হ'ব হল এটা 36 দিয়া আছে এই কোণটো মান আমি উলিয়াব পাৰিম হল এটা চোৱা ত্ৰিভুজৰ তিনটা কোণৰ সমষ্টি 180 ডিগ্ৰী গতিকে আমি গুটেকিটা ইকুৱেল টু 180 বুলি পাতিব পাৰো হল তে লিখিবা এংগল A প্লাস এংগল B প্লাস এংগল C ইকুৱেল টু 180 ডিগ্ৰী তে এংগল A মান নাজানো এজ ইট ইজ ৰাখিছো B মান 90 ডিগ্ৰী C মান পালো 36 ডিগ্ৰী ইকুৱেল টু 180 ডিগ্ৰী হল এটা চোৱা
দুইটা প্লাস কৰি দিয়া কিমান হ'ব 6 হল 1 to 6 equal to 180 degree a লগত 126 to প্লাস হৈ আছে সমান যদি ফেলে লৈ যোৱা কি হৈ যাব মাইনাস হৈ যাব 126 এতিয়া এটাকে এংগল a equal to কিমান হ'ব 10 6 গল থাকিল 4 এটা থাকিলে 7 7 2 গল থাকিল 5 মানে 54 ডিগ্ৰী বুজি পালা নে কিমান ইজি গতিকে এনসাৰটো হ'ব 54 ডিগ্ৰী হল নেক্সট টু চোৱা ইয়াতে দিলে চিত্ৰত x ৰ জোখ নিৰ্ণয় কৰা এই দুডাল বাহুৰ মান দিয়া হৈছে এই বাহুডালৰ মান উলিয়াব লাগে মানে আমি লম্ব কৰ্ণ স্কয়াৰ ইকুৱেল টু লম্ব স্কয়াৰ প্লাস ভূমি স্কয়াৰ ফৰ্মুলাত কৰিব লাগিব হল প্ৰথমতে ছবিটো আঁকি লোৱা এটো ছবিটো আঁকি লৈছো ইয়াতে নাম দি দিয়া ABC হল কোৱেশ্চন নম্বৰ 7 ৰ আনসাৰ হ'ব এটো এতিয়া লিখা কৰ্ণ স্কয়াৰ মানে AC স্কয়াৰ ইকুৱেল টু লম্ব মানে AB স্কয়াৰ প্লাস ভূমি মানে BC স্কয়াৰ AB মানে হৈছে 3 স্কয়াৰ আৰু BC মানে হৈছে 4 স্কয়াৰ স্কয়াৰ থাকা কাৰণে ইয়াতে দি দিছো আৰু মান কিটা পাতিছো BC মানে 4 গতিকে 4 স্কয়াৰ পাতিছো বুজি পাই আছা 3 3 গুণ 9 4 4 গুণ 16 দুইটা যোগ কৰি দিয়া কিমান হ'ব এটো AC স্কয়াৰ ন তো AC স্কয়াৰ বুলি লিখিবা দুইটা যোগ কৰিলে পাবা 25 গতিকে AC ইকুৱেল টু কিমান হ'ব 25 ৰ বৰ্গমূল 5 গতিকে 5 সেন্টিমিটাৰ তাৰ মানে x ৰ ভ্যালুটো কিমান 5 সেন্টিমিটাৰ এটা সো অপশন কে নম্বৰত আছে 5 সেন্টিমিটাৰ এ নম্বৰত গতিকে এ হ'ব ইয়াৰ আনসাৰ নেক্সট 8 নম্বৰটো একে তোমাৰ কি কৈছে সমকোণী ত্ৰিভুজ দিছে অতিভুজডালৰ মান উলিয়াব লাগে সেম প্ৰসেছতে কৰিম চাই লোৱা সোৱা মই ছবিটো আঁকি লৈছো কোৱেশ্চন নম্বৰ 8 ৰ সলিউশন ইয়াতে ABC নাম লোৱা ABC হল ইয়াত AB হৈছে কৰ্ণ গতিকে AB স্কয়াৰ ইকুৱেল টু লম্ব স্কয়াৰ মানে AC স্কয়াৰ প্লাস ভূমি মানে BC স্কয়াৰ হল তাছৱা এটাকে AB স্কয়াৰ ইকুৱেল টু AC মানে হৈছে 8 স্কয়াৰ আৰু BC মানে হৈছে 15 স্কয়াৰ হল এটাকে AB ইকুৱেল টু 8 ক স্কয়াৰ কৰিলে পাবা 64 আৰু 15 ক স্কয়াৰ কৰিলে পাবা 225 হল নেক্সট BC AB স্কয়াৰ ইকুৱেল টু দুটা প্লাস কৰা 5 4 9 6 2 8 8 1 9 ভালে সোৱা 6 2 8 আৰু 5 4 9 তো 8 হ'ব ন তো 289 এতিয়া 289 ৰ বৰ্গমূল কিমান হ'ব জানানে 17 17 ক স্কয়াৰ কৰিলে আমি 289 পাওঁ গতিকে AB মান আমি কিমান পাই গলো 17 সেন্টিমিটাৰ বুজি পাইছানে এইবোৰ কোৱেশ্চন তোমালোকে যিমান সোনকালে কৰিব পাৰা হিমানে মানে তোমালোকৰ কাৰণে ভাল হ'ব আৰু কাৰণ ইয়াতে তোমালোকৰ কৰি দেখাব নিদে অকল জাস্ট কোনটো শুদ্ধ হেতু সুধিছে ঠিক আছে গতিকে মই যিমান পাৰো হিমান ছুটি নিয়মেৰে কৰি পেলে তোমালোকক বুজাবলৈ চেষ্টা কৰিছো যদি তোমালোকে ভিডিওটো চাই ভাল পাইছা তেনেহলে লাইক কৰিবা আৰু তোমালোকে চেনেলটো সাবস্ক্ৰাইব নকৰা গতিকে কৰি দিবা তেতিয়া আমাৰো ভাল লাগিব যেহেতু ভিউজ বিলাক কমি গৈছে ভিডিও বনাবলৈ একেবাৰে মনে নোযোৱা হৈছে গতিকে যদি চাই আছা ভিডিওটো ভাল পাইছা তেনেহলে এটা লাইক কৰি দিবা যাতে আকৌ দুগুণ উৎসাহেৰে ভিডিও বনাবলৈ আমি আগবাঢ়িব পাৰো ঠিক আছে বাৰু যি কি নহওক কোৱেশ্চন নম্বৰ 9 টো চোৱা সমকোণী ত্ৰিভুজ ABC ৰ এংগল C ইকুৱেল টু 90 ডিগ্ৰী আৰু AC 5 সেন্টিমিটাৰ BC 12 সেন্টিমিটাৰ তেনেহলে AB হ'ব সেম মানে বুজি পাইছানে সমকোণী ত্ৰিভুজ দিয়া হৈ আছে আৰু A কোণটো 90 ডিগ্ৰী C কোণটো 90 ডিগ্ৰী বুলি কৈছে ঠিক আছে তো বাকি এডাল বাহুৰ মান উলিয়াব লাগে এতিয়া চোৱা আমি কেনে কৰিম এতিয়া চোৱা ছবিটো আমি ইয়াতে আঁকি লৈছো এংগল C মানটো 90 ডিগ্ৰী গতিকে C টো ইয়াত বহাইছো বাকি কিটা তোমাৰ AC আৰু BC মান দিয়া হৈ আছে আৰু ইয়াতে অতিভুজ হৈছে কি AB গতিকে লিখা AB is square equal to লম্ব স্কয়াৰ প্লাস ভূমি স্কয়াৰ লম্ব হৈছে AC আৰু ভূমি হৈছে CB বা BC হল তে মানবিলাক পুট কৰা AB স্কয়াৰ ইকুৱেল টু AC মানে হৈছে 5 স্কয়াৰ আৰু CB মানে হৈছে 12 স্কয়াৰ হল নেক্সট AB স্কয়াৰ ইকুৱেল টু হ'ব 5 5 গুণ 25 12 12 গুণ 144 হল দুইটা প্লাস কৰা 5 4 9 4 2 6 169 আৰু 169 ৰ বৰ্গমূল কিমান হ'ব 13 হয়নে 13 13 গুণ
69 গতিকে এই এ বিডালৰ মান কিমান পালা জানানে 13 সেন্টিমিটাৰ গতিকে এটা অপচন চাই লোৱা 13 ক'ত আছে অপচন নম্বৰ সি আছে গতিকে সি হ'ব ইয়াৰ আনসাৰ হল নেক্সট চোৱা কোৱেশ্চন নম্বৰ 10 ইয়াতো তোমাৰ দিছে যে ত্ৰিভুজ PQR এংগল P = 90 ডিগ্ৰী PQ 3 cm PR 4 cm তেনেহলে QR ৰ মানটো হ'ব এটো হতে একে হয়নে এতিয়া চোৱা ত্ৰিভুজটো আঁকিলৱা ইয়াতে কোনটো কোণৰ মান 90 ডিগ্ৰী কৈছে P কৈছে ন গতিকে P টো আমি ইয়াতে লিখো PQR হল তে মানবিলাক পাতা PQ মানে হৈছে 3 cm আৰু PR মানে হৈছে 4 cm গতিকে এই QR ডালৰ মান উলিয়াব লাগে এতিয়া চোৱা কোৱেশ্চন নম্বৰ 10 ৰ আনসাৰ এটা কৰ্ণ স্কয়াৰ মানে হৈছে QR স্কয়াৰ লম্ব স্কয়াৰ প্লাস ভূমি স্কয়াৰ হল তে মানবিলাক পুট কৰা RQ স্কয়াৰ হল PR মানে হৈছে 4 স্কয়াৰ আৰু PQ মানে হৈছে 3 স্কয়াৰ হল 4 4 গুণ 16 3 3 গুণ 9 কিমান হ'ব 25 হয়নে গতিকে 25 ৰ বৰ্গমূল হ'ব 5 গতিকে RQ বা QR = হৈ যাব 5 cm বুজি পালা অপচন নম্বৰ কিমানত আছে চোৱা সি আছে গতিকে সি হ'ব ইয়াৰ আনসাৰ 11 নম্বৰটো চাই লোৱা এটা তোমালোকৰ দিছে যে x ৰ ভ্যালু উলিয়াব দিছে আৰু এটো ছবি দিয়া হৈছে তো ছবিটো তোমালোকে ভালদৰে মন কৰিলে চাবা এডাল বাহু আৰু এডাল বাহু সমান বুলি কৈছে দুডাল বাহু সমান গতিকে তাক আমি কি বুলি কম সমদ্বিবাহু ত্ৰিভুজ তে সমদ্বিবাহু ত্ৰিভুজৰ কি হয় বিপৰীত কোণবিলাক সমান হয় তে এই দুডাল ৰেখা তোমাৰ সমান ন সমদ্বিবাহু ত্ৰিভুজৰ যি দুডাল ৰেখা মানে সমান হয় সিহঁতৰ বিপৰীত কোণবিলাক সমান হয় হয়নে গতিকে এডাল ৰেখা বিপৰীত কোণ এটো আৰু এডাল ৰেখা বিপৰীত কোণ এটো তাৰ মানে এই দুটা কোণৰ মান কি হ'ব সমান হ'ব গতিকে এটো x হোৱাৰ লগতে এই কোণটো আমি কি বুলি কম x বুলি কম ঠিক আছে আৰু তোমাৰ এটো চোৱা এই কোণটোৰ মান উলিয়াব পাৰিম যেহেতু এটা সৰল ৰেখা তাৰে 122 হৈছে আধা আৰু এটো কিমান হ'ব আমি উলিয়াব লাগে গতিকে এটো আমি মুখতে কৰিম চোৱা এই গুটে কোণটোৰ মান 180 ডিগ্ৰী এটা 180 ডিগ্ৰীৰ পৰা 120 ডিগ্ৰী গলে কিমান হ'ব 60 ডিগ্ৰী থাকিব হল এটা 60 ডিগ্ৰী হোৱাৰ লগতে বাকি কিটা কোণৰ মান উলিয়াব লাগে যেহেতু এই দুটাৰ ভ্যালু একে হ'ব এটা টোটাল হ'ব কিমান 180 ডিগ্ৰী চোৱা মানে চোৱা এই কোণটো আমি কিমান পালো 60 ডিগ্ৰী পালো এটো 60 x হোৱাৰ লগতে এটো x হ'ব হল এখিলৈকে বুজি পাইছা এটা এখিনি বস্তু বাদ দিয়া অকল ত্ৰিভুজটো লোৱা হল ত্ৰিভুজত আমাৰ কি হয় গুটে কিটা কোণ যোগ কৰিলে আমি কিমান পাও 180 ডিগ্ৰী পাও গতিকে x 60 যোগ কৰি পেলাই ইকুৱেল টু 180 বুলি পাতিলো হল তে কিমান পালা 2x ইয়াতে 60 টো প্লাস হৈ আছে সমাজনৰ ইফালে লৈ যোৱা -60 হ'ব হল তে চোৱা 2x ইকুৱেল টু এটা মাইনাস কৰা কিমান পাবা 120 হল x ৰ লগত 2 টো পূৰণ হৈছে সমাজনৰ ইফালে গলে হৰণ হৈ যাব মানে 2 ৰে ইয়াক কাটিলে কি বাজিব 60 বাৰ যাব তাৰ মানে এটো কিমান পালা 60 পালা বুজি পালা এই দুটা কোণৰ মান কিমান 60 হ'ল মানে ঠিক আছে বুজি পালা নেক্সট আমাৰ লাষ্ট কোৱেশ্চনটো দিছে যে পাইথাগোৰাছৰ উপপাদ্যটো সিদ্ধ হয় যদিহে ত্ৰিভুজটো স্থলকোণ সমকোণ আৰু সূক্ষ্মকোণী হয় ইয়াৰ আনসাৰটো কি হ'ব সমকোণ মানে এটা কোণ 90 ডিগ্ৰী হয়নে পাইথাগোৰাছৰ উপপাদ্যটো সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত প্ৰযোজ্য হয় ঠিক আছে তো আজিলৈ আহিছো ভিডিওটো চাই বহুত বহুত ধন্যবাদ ভিডিওটো যদি শেষলৈকে চাইছা প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আজিলৈ আহিছো থ্যাংক ইউ ফৰ ওয়াচিং এণ্ড ষ্টাডি ওয়েল